এই মুহূৰ্তত মই জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত উপস্থিত আছোঁ আৰু এই জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত এতিয়া বৈকুণ্ঠপুৰীত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক জামুগুৰি হাটৰ নাহৰবাৰী জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত শংকৰ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে আৰু এই বাৰ্ষিক অধিৱেশনত জনসমুদ্ৰত পৰিণত হৈছে। বাপ বান্ধৱ সমস্ত আহিছে, আই সমস্ত আহিছে, জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজন, কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনে সকলোৱে এতিয়া হৰিনামত মগ্ন হৈ পৰা দেখিবলৈ পাইছে। সেই দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে দুয়োজনা গুৰুৰ বাণী হৰি নামৰ ধ্বনি ৰাম 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 হৰি ৰাম 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 হৰি দানৱ দানৱ দেৱ বৰণ পৰবাৰী জলোচন চন্দ্ৰধৰ হৰি ৰাম 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 হৰি ৰাম 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 দানৱ দেৱ বৰণ পৰবাৰী জলোচন চন্দ্ৰধৰ হৰি ৰাম 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 হৰি ৰাম 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 হৰি পৰম পৰমাৰ্থ বিদ্যা শুভ নাশ কৰম হৰি ৰাম ৰাম হৰি ৰাম 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 দীপৰুৰি ভৱম ভগভূষণ কুশিত পাদ যুগম হৰি ৰাম 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 হৰি ৰাম 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 কনাগৰ বেশ ঋষি ৰাম পুৰুষে ধন সৰি হৰি ৰাম 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 হৰি ৰাম 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 অনুনৈত দেহ কুবেৰ হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 গংগা জল শৰণে কমল বয়ে হৃদয় মাজে নামে গংগা জল শৰণে কমল বয়ে হৃদয় মাজে শাস্ত্ৰলয় উত্তম গীত ভাগৱত ধৰ্মলয় উত্তম নাম হে নামে গংগা জল শৰণে কমল বয়ে হৃদয় মাজে দেৱলয় উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম হে নামে গংগা জল শৰণে কমল বয়ে হৃদয়ৰ মাজে বয়ে হৃদয়ৰ মাজে বয়ে হৃদয়ৰ মাজে জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় তেজপুৰ জিলা শাখা জয় তেজপুৰ জিলা শাখা জয় কৃষ্ণ হয় 19 হয় এই গুৰুজনাই বিচৰা এই অসমখন যেন ইয়াতে এতিয়া পোৱা গৈছে। দেখিবলৈ পোৱা গৈছে যে যিজনা গুৰুৱে ভাষা সংস্কৃতি সকলো এখন বৰ অসমৰ সপোন দেখিছিলে। বিভিন্ন জাতি উপজাতি সকলোকে একেখন সমাজৰ তলত একেখন সমাজৰ বাস কৰিব যাতে পাৰে, একে ধৰ্মধ্বজাৰ তলত যাতে বাস কৰিব পাৰে, তাৰে আদৰ্শ সৰুগত কৰি ৯৫ সংখ্যক যি শংকৰ সংঘৰ যি অধিৱেশন, সেই অধিৱেশনস্থলীত এতিয়া লোকে লোকাৰণ্য দেখিবলৈ পোৱা গৈছে। সকলোৱে আজি জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজন, কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজন, আই বাপ বান্ধৱ সকলো সমস্তে আহি ইয়াত এইদৰে তেখেতসকলে হৰিনাম কীৰ্তনেৰে আজি মুখৰিত কৰি তুলিছে। গোটেই আকাশ বতাহ যেন মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব? এক বিনে নাই কেও শ্ৰীমন্ত শংকৰহে আমাৰ গুৰু, শ্ৰীমন্ত শংকৰ গুৰু চৰণত শৰণ ললো কৃষ্ণ। হয় আৰু বাপ বান্ধৱ আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম।
আইগৰাকী আছে, আই আছে, মই ক'ম যে দেখিবলৈ পোৱা গৈছে যে বৃহত্তৰ জাতি গঠনৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আদৰ্শ দি থৈ গৈছিলে সেই আদৰ্শ পৰিগত কৰি শংকৰ সংঘই আজি এইদৰে আগুৱাই গৈছে আৰু ৯৫ বছৰত ভৰি দিছে। কি ক'ব? হয় হয়, কৃষ্ণ জয়গুৰু শংকৰ। আজি এনেকুৱা এটা অনুষ্ঠান আমাক গুৰুদেৱে আমাক দি গ'ল, আমি মানে নথৈ আনন্দিত। আমি এতিয়া অসমৰ হওক বা অসমৰ বাহিৰৰ পৰা আমি সকলোবোৰ বাপ বান্ধৱ আই মাতৃসৱক সকলো ইয়াত মানে এনেকুৱা হৈছে সমুদ্ৰত পৰিণত হৈছে। আমি সকলো আমাৰ গুৰুজনাৰ নীতিৰে আমি সকলোৱে আগবাঢ়ি যাম বুলি আমি ইয়াতে একনিষ্ঠ হৈছোঁ। আমি সদায় আগুৱাই যাম নাম ধৰ্মৰে। হয় হয় হয়, যি সময়ত যুৱ প্ৰজন্মৰ উশৃংখলতা আহি পৰিছিল, অসুস্থ মানসিকতা আহি পৰিছিল, সেই সময়ত গুৰুজনাই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল সেই অসুস্থ মানসিকতা ৰোধ কৰিবৰ বাবে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘইও আজি সেই অসুস্থ মানসিকতা ৰোধ কৰি নৱপ্ৰজন্মক এক গতি দিছে, নৱপ্ৰজন্ম গুৰুজনাৰ আদৰ্শৰে। আৰু সেই গতি আপুনি ইয়াত দেখিবলৈ পাব। যদি ইয়ালৈ আহিলে আপুনি অন্তৰত অনুভৱ কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব যে আজি সকলোৱে নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী সকলোৱে নিজৰ সাজ পোছাক পৰিধান কৰি ডিঙিত গামোচা লৈ হৰিনাম কীৰ্তনেৰে সমগ্ৰ এই জ্যোতি বিষ্ণু ক্ষেত্ৰ মুখৰিত কৰি তুলিছে। আৰু এইটো একমাত্ৰ দেখিবলৈ পাব শংকৰ সংঘৰ এই বাৰ্ষিক অধিৱেশনত। আৰু আপোনালোকে আহক, আহি এই বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰক।